Dear students, আজি আমি এইটো ভিডিঅ'ত চাৰ্জৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰপাৰ্টিজৰ কথা পঢ়িম আৰু চাৰ্জৰ সেই ইম্পৰ্টেণ্ট প্ৰপাৰ্টিজখিনি হৈছে quantization of charge, charge is invariant, attraction and repulsion of charge, additivity of charge and conservation of charge. এতিয়া আমি পঢ়িম quantization of charge বুলি ক'লে কি বুজায়। So quantization of charge মানে হৈছে ইয়াত quantization wordটো কি বুজাইছে which is available in fixed amount মানে যিবোৰ বস্তু আমি fixed amountত পাওঁ তাকে আমি quantized formত পোৱা বা quantization বুলি ক'ব পাৰোঁ। For example, যদি আমি দোকানত এটা পেন কিনিব যাওঁ তেনেহ'লে আমি পেনটো সদায় এটা বা দুটা হিচাপে কিনিব পাৰিম, কেতিয়াও তাক আমি fraction or decimal formত কিনিব নোৱাৰোঁ। বা এখন আমি কপি আৰু বা বুক এখনো যদি কিনো তেতিয়াও সেই বুক বা কপিখন আমি সদায় এখন বা দুখন হিচাপেহে কিনিব পাৰিম, কেতিয়াও বুকখন আমি 1/2, 1.5, 3/2 এনেকুৱা ফৰ্মত কিনিব নোৱাৰোঁ। সো যেতিয়া আমি বস্তুটো এটা ফিক্স এমাউণ্টত পাওঁ সেইটোকে আমি কি বুলি কওঁ কোৱান্টাইজ বুলি কওঁ। So quantization of charge to কি বুজাইছে charge is always exist in integral multiple of fundamental charge তাৰ মানে এটা বডিত চাৰ্জ সদায় কেনেকৈ এক্সিষ্ট হৈ থাকিব কোৱান্টাইজ ফৰ্মতহে এক্সিষ্ট হৈ থাকিব ইন্টিজাৰ ফৰ্মতহে এক্সিষ্ট হৈ থাকিব মানে বডিটোত সদায় এটা দুটা তিনটা এনেকৈহে চাৰ্জ থাকিব পাৰিব কেতিয়াও 1/2 3/2 5/6 এনেকুৱা ফ্ৰেকশ্যনত বা 1.5 3.5 এনেকৈ ডেচিমেলত থাকিব নোৱাৰে এটা বডিত এতিয়া চাৰ্জ যে ইন্টিজাৰ ফৰ্মত থাকে সেইটো আমি এইটো ফৰ্মুলাৰ পৰা উলিয়াব পাৰোঁ q = ne ইয়াত q হৈছে চাৰ্জ অন any body n হৈছে ইন্টিজাৰ মানে হৈছে অখণ্ড সংখ্যাৰ কথা আমি আগতে পঢ়িছোঁ ই হৈছে চাৰ্জ অন এন ইলেক্ট্ৰন and which is equal to 1.6 × 10⁻19 কুলম এতিয়া ইয়াত এই +1e -1e এইখিনি কি বুজাইছে +1e মানে হৈছে এটা বডিয়ে যেতিয়া ইলেক্ট্ৰন লুজ কৰিলে বডিটো কি হৈ যাব পজিটিভলি চাৰ্জ হ'ব আৰু সি এটা ইলেক্ট্ৰন লুজ কৰিলে সি হ'ব +1e মানে সি 1.6 × 10⁻19 কুলম ইলেক্ট্ৰন 10⁻19 কুলম চাৰ্জ কি কৰিছে সি ইমান মেগনিটিউডৰ চাৰ্জ লুজ কৰিছে +2e বুলি ক'লে কি বুজাব সি দুটা ইলেক্ট্ৰন লুজ কৰিছে ডেট মিন্স সি 2 × 1.6 × 10⁻19 কুলম মেগনিটিউডৰ চাৰ্জ সি লুজ কৰিছে তেনেকৈ +3 বুলি ক'লে সি তিনটা ইলেক্ট্ৰন লুজ কৰিছে আৰু যদি আমি ক্যালকুলেট কৰি চাওঁ কিমান মেগনিটিউডৰ চাৰ্জ সি লুজ কৰিছে সেইটো আমি পাম 3 × 1.6 × 10⁻19 কুলম মেগনিটিউডৰ চাৰ্জ বডিটোৱে লুজ কৰিছে তেনেকৈ +ne হ'লে বডিটোৱে n number of electrons lose কৰিছে তাৰ মানে n × 1.6 × 10⁻19 কুলম মেগনিটিউডৰ চাৰ্জ লুজ কৰিছে ঠিক তেনেকৈ -1e টোৱে কি বুজাইছে বডিটোৱে এটা ইলেক্ট্ৰন গেইন কৰিছে এতিয়া এই বডিটোৱে ইলেক্ট্ৰন গেইন কৰিছে কাৰণে সি নেগেটিভলি চাৰ্জ বডি হ'ব সো -1e -2e হ'লে সি দুটা ইলেক্ট্ৰন গেইন কৰা বুজাব -3e হ'লে তিনটা ইলেক্ট্ৰন -ne হ'লে এটা ইলেক্ট্ৰন গেইন কৰা বুজাব আৰু যদি আমি মেগনিটিউড অফ চাৰ্জত চাওঁ -1e হ'লে সি 1.6 × 10⁻19 কুলম চাৰ্জ গেইন কৰিব -2e হ'লে 2 × 1.6 × 10⁻19 কুলম মেগনিটিউডৰ চাৰ্জ কি কৰিব গেইন কৰিব ঠিক তেনেকৈ বাকিখিনিও আমি এনেকৈ চাব পাৰোঁ সো কোৱান্টাইজেশ্যন অফ চাৰ্জটো এইটোৱে বুজাইছে এটা বডি কি থাকে সদায় চাৰ্জটো কোৱান্টাইজ ফৰ্মত থাকে কেতিয়াও ডেচিমেলৰ ফ্ৰেকশ্যন ফৰ্মত থাকিব নোৱাৰে বডিটোৰ সদায় চাৰ্জ এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন এটা প্ৰটন দুটা প্ৰটন এনেকৈয়ে থাকিব কেতিয়াও ডেচিমেলৰ ফ্ৰেকশ্যন ফৰ্মত থাকিব নোৱাৰে নেক্সট আছে চাৰ্জ ইজ ইনভেৰিয়েণ্টটোৱে কি বুজাইছে চাৰ্জটো ভেৰি নহয় চাৰ্জ সদায় সেমে থাকিব চাৰ্জ অন এ বডি ডাজ নট চেঞ্জ হোৱাট এভাৰ বি ইজ স্পীড মানে এটা বডি স্পীডটো চেঞ্জ হ'লেও তাৰ চাৰ্জটো একেই থাকিব চাৰ্জটো চেঞ্জ নহয় ইনভেৰিয়েণ্ট মানে বুজাইছে যিটো বস্তু চেঞ্জ নহয় বা ভেৰি নহয় এইটো বস্তু আমি আগতেও পঢ়িছোঁ যে আগৰ ভিডিঅ'ত পঢ়িছিলোঁ যে চাৰ্জটো স্পীডৰ ওপৰত ডিপেণ্ড নকৰে বডিটোৰ স্পীডটো চেঞ্জ হ'লেও চাৰ্জটো কনষ্টেণ্ট হৈয়ে থাকিব নেক্সট আছে এট্ৰেকশ্যন এণ্ড ৰিপালশ্যন অফ চাৰ্জ আমি
আগতেও পঢ়িছোঁ চাৰ্জৰ এই প্ৰপাৰ্টিটোৰ কথা ইয়াত কি বুজাইছে লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ while unlike charges attract each other like charges মানে দুটা পজিটিভ চাৰ্জ বা দুটা নেগেটিভ চাৰ্জৰ মাজত কি হয় ৰিপালশ্যন হয় আৰু unlike charge মানে পজিটিভ চাৰ্জৰ মাজত কি হয় attraction হয় next আছে additivity of charge additivity of charge কি বুজাইছে charges are additive in nature তাৰ মানে এটা সিস্টেমত যদি আমি টোটাল চাৰ্জটো ক্যালকুলেট কৰিবলৈ হয় তেনেহলে তাত থকা গুটি চাৰ্জখিনিক আমি কি কৰিম এড কৰি দিম সাপোজ এটা সিস্টেমত 4 চাৰ্জেস আছে তাৰে এটা চাৰ্জ Q1 সেকেন্ড Q2 থাৰ্ড Q3 fourth Q4 আৰু ইয়াত যদি আমি টোটাল চাৰ্জটো ক্যালকুলেট কৰিবলৈ হয় তেনেহলে এই গুটি চাৰ্জ কেইটাক আমি কি কৰি দিম এড কৰি দিম ঠিক তেনেকে এটা সিস্টেমত যদি n চাৰ্জেস থাকে তেনেহলে তাৰ টোটাল চাৰ্জটো কিমান হ'ব গুটি চাৰ্জেস খিনিক আমি এড কৰি দিম মানে আমি তাত ফাইনাল ৰিজাল্টটো কি পাম Q1 Q2 Q3 up to Qn next আছে conservation of charge conservation of charge বুলি ক'লে কি বুজায় conservation law আমি আগতেও পঢ়িছো conservation of energy পঢ়া হৈছে তাত আমি কি বুজিছিলো যে energy can neither be created nor destroyed it just transform from one form of energy to another form মানে energy কেতিয়াও create বা destroy নহয় it just এটা form of energy পৰা বেলেগ এটা form of energy লৈ transform হে হয় ঠিক তেনেকে conservation of charge একেই হয় charge can neither be created nor destroyed it just transfer from one body to another charge কেতিয়াও create বা destroy নহয় it just এটা body পৰা another body লৈ charge to কি হ'ব transfer হে হয় এটোক আমি এনেকেও বুজিব পাৰো in an isolated system total charge does not change with time though individual charge may change মানে এটা আইসোলেটেড সিস্টেম বা এটা এলোন সিস্টেমত টোটাল চাৰ্জটো কেতিয়াও চেঞ্জ নহয় কি কনস্ট্যান্ট হৈ থাকিব কিন্তু সিস্টেমটোৰ ভিতৰত ইন্ডিভিজুৱেল চাৰ্জৰ যেটো প্লেস হয় হেতু চেঞ্জ হ'ব পাৰে হেতু আমি এক্সাম্পলৰ থ্ৰুদি বুজিব পাৰো ইয়াৰ এটা সিস্টেম লোৱা হৈছে এটা আইসোলেটেড সিস্টেম ইয়াৰ যেটো ওয়াল হৈছে হেতু হৈছে নন কন্ডাক্টিং অৰ ইনসুলেটিং ওয়াল আৰু ইয়াত চাৰ্জেস আছে এটা 3 কুলম 1 কুলম এন্ড -2 কুলম আৰু ইনসুলেটিং অৰ নন কন্ডাক্টিং সিস্টেমটো কি বুজাইছে ইয়াৰ ভিতৰৰ পৰা চাৰ্জ বাহিৰলৈ যাব নোৱাৰে বা বাহিৰৰ পৰা চাৰ্জ ভিতৰলৈ আহিব নোৱাৰে এতিয়া আমি কি কৰিম এই সিস্টেমটো ডিস্টার্ব কৰি দিম আৰু এই সিস্টেমটো ডিস্টার্ব কৰি দিয়াৰ পাছত ইয়াৰ চাৰ্জেস খিনি এনেকুৱা হৈ গল এটো প্লেসত আছে +2 কুলম +3 কুলম আছে এটো প্লেসত আৰু আমি এই থাৰ্ড নম্বৰত কিমান চাৰ্জ আছে হেতু উলিয়াব লাগে এটা আমি কনজারভেশনৰ চাৰ্জত পঢ়িছিলো যে আইসোলেটেড সিস্টেম এটা চাৰ্জটো কি হৈ থাকিব কনস্ট্যান্ট হৈ থাকিব সো ইয়াত যিমান চাৰ্জ আছে ইয়াতো কি থাকিব সেম চাৰ্জে থাকিব কাৰণ এটো এটা আইসোলেটেড সিস্টেমে হয় জাস্ট সিস্টেমটো আমি ডিস্টার্ব কৰি দিলো চাৰ্জৰ ইন্ডিভিজুৱেল প্লেসেসে চেঞ্জ হ'ব তাত থকা চাৰ্জটো কনস্ট্যান্ট হৈ থাকিব হেতু কাৰণে এই থাৰ্ড চাৰ্জটো উলিয়াবলৈ আমি এই দুইটা সিস্টেমৰ চাৰ্জটো টোটাল চাৰ্জটোক আমি ইকুৱেল কৰি দিব পাৰো আৰু ইকুৱেল কৰি দি আমি কিউ ভ্যালুটো পালো -3 কুলম এতিয়া আমি এটো চাব পাৰো যে ইয়াত আৰু এটো সিস্টেমত এ আৰু বি দুইটাতে ইকুৱেল চাৰ্জ আছে নে নাই ইয়াত এতিয়া টোটাল চাৰ্জটো কিমান পাম আমি যদি আমি ইয়াৰ এড কৰি দিও গুটে চাৰ্জ কেটা টোটাল চাৰ্জটো পালো 2 কুলম আৰু ইয়াতো যদি আমি -3 কুলম বহাও আৰু তেতিয়া আমি টোটাল চাৰ্জটো কিমান পাম 2 কুলমে পাম সো ইয়াৰ পৰা আমি কি বুজিলো এটা আইসোলেটেড সিস্টেমত কি থাকিব চাৰ্জটো কনস্ট্যান্ট হৈ থাকিব সিস্টেমটো ডিস্টার্ব কৰি দিয়া পাছতো চাৰ্জটো একেই থাকিব চাৰ্জটো ভেৰি নহয় হেতুই হৈছে কনজারভেশন অফ চাৰ্জ ইয়াৰ পাছত আমি এটা কোৱেশ্চন কৰিম Question to say, can a body have a charge of 1.8 into 10 - 19 coulomb? Justify your answer. A question to final exam of 2012 আহিছিলে আৰু ইয়াত সুধিছে যে এটা বডিত 1.8 into 10 - 19 coulomb চাৰ্জ থাকিব পাৰিবনে আৰু এটো বস্তু আমাৰ কোয়ান্টাইজেশন অফ চাৰ্জ সেই কনসেপ্টৰ পৰা কৰিব পাৰিম ইয়াত আমি চাম যে a q = any ফৰ্মুলাটোৰ পৰা ইয়াত যদি আমি n ৰ ভ্যালুটো ইন্টিজাৰ ফৰ্মত পাওঁ তেনেহলে এটা বডি ইমান চাৰ্জ পসিবল হ'ব যদি আমি n ৰ ভ্যালুটো ডেসিমেলৰ ফ্ৰেকশন ফৰ্মত পাওঁ তেতিয়াহলে আমি কি লিখিম যে এটা বডি 1.8 into 10 - 19 কুলম চাৰ্জ পসিবল নহয় সো ইয়াত q = any ফৰ্মুলাটো লিখি ললো ইয়াত বডিটো চাৰ্জ কিমান আছে 1.8 into 10 - 19 কুলম হেতু আমি q প্লেসত বহাই ললো ই হৈছে চাৰ্জ অন এন ইলেক্ট্ৰন হেতু হৈছে 1.6 into 10 - 19 কুলম
এতিয়া আমি n টো ক্যালকুলেট কৰি কিমান পালো 1.125 এটো আমি ডেসিমেলত পালো ই ইন্টিজাৰ নহয় হেতু কাৰণে কি হ'ব so the given charge is not possible কাৰণ এটা বডিত সদায় কি থাকিব ইন্টিজাৰ ফৰ্মত হে কি থাকিব পাৰিব চাৰ্জ থাকিব পাৰিব কেতিয়াও ডেসিমেল ফৰ্মত চাৰ্জ থাকিব নোৱাৰে next আৰুটা কোৱেশ্চন আছে ইয়াৰ নিচিনা একদম একি can a body have a charge of 1 into 10 - 18 coulomb justify your answer ইয়াত এতিয়া খুদিছে যে এটা বডিত 8 into 10 - 18 coulomb চাৰ্জ থাকিব পাৰিবনে এটো আমি q = any ফৰ্মুলাটোৰ পৰাই কৰিব পাৰিম ইয়াত আমি q প্লেছত বহাম 8 into 10 - 18 coulomb e প্লেছত বহাম আমি 1.6 into 10 - 19 coulomb আৰু ইয়াত আমি n ৰ ভ্যালুটো চাম আৰু যদি ক্যালকুলেট কৰি n ৰ ভ্যালুটো আমি ডেসিমেলত পাও তেনেহলে কি হ'ব এটা বডিত ইমান চাৰ্জ থাকিব নোৱাৰে আৰু যদি n ৰ ভ্যালুটো আমি ইন্টিজাৰ ফৰ্মত পাও তেনেহলে কি হ'ব এটা বডিত 8 into 10 - 18 coulomb চাৰ্জ থাকিব পাৰিব আজিলে ভিডিওটোত ইমানে আশা কৰো তোমালোকে সবে যি প্ৰপাৰ্টিজ অফ চাৰ্জ খিনি বুজি পালা থ্যাংক ইউ